মোৰ প্ৰিয় বন্ধুসকল, ৰাতি যেতিয়া আপুনি শুয়ে, ৰাতি যেতিয়া আপুনি টোপনি যায়, টোপনি যোৱাৰ সময়ত আপুনি 5টা ভুল নকৰিব। এই 5টা ভুল কৰিলে ডাঙৰ বিপদ হৈ যাব, মাৰাত্মক ক্ষতি হৈ যাব পাৰে, হ'ব পাৰে আপোনাৰ মৃত্যু হৈ যাব, নাউজুবিল্লাহ। তাৰে প্ৰথমটো হৈছে যে আপুনি ৰাতি যেতিয়া শুয়ে আপুনি অকলে নুশুব। আপুনি যদি অকলশৰীয়াই হয় তেতিয়াতো আপুনি অকলে শুব লাগিব। পৰাপক্ষক আপুনি অকলে নুশুব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাতি অকলে টোপনি যোৱা আৰু অকলে ভ্ৰমণ কৰা নিষেধ কৰিছে, কিয়নো তাতে ক্ষতি আছে। অকলে ভ্ৰমণ কৰাজনৰ জান মালৰ ক্ষতি আছে, জান মালৰ ক্ষতিৰ সম্ভাৱনা আছে। আৰু অকলে ৰাতি টোপনি মাৰাৰ ক্ষতি হ'ল যে প্ৰথম কথাটোৱে হৈছে যে শয়তানে আপোনাৰ অকলশৰীয়াৰ সুযোগ লৈ গুনাহৰ ফালে আপোনাক ধাবিত কৰিব। আপোনাৰ মনত ওচৱাচা দিব কেনেকৈ আপোনাৰ দ্বাৰা শয়তানে গুনাহ কৰায়। অথচ শয়তানৰ কামেই হৈছে যে বান্দাৰ দ্বাৰা কেনেকৈ গুনাহ কৰাব পাৰি। 2 নম্বৰ, যে আপোনাক সপোনৰ যোগেদি ভয় দেখাব, আপোনাক ভয়ংকৰ সপোন দেখাব পাৰে, আপুনি থতমত খাই উঠিব, ষ্টক হৈ যাব পাৰে। সেইকাৰণে পৰাপক্ষক আপুনি অকলে নুশুব, অকলশৰীয়াকৈ নুশুব। যদি অকলশৰীয়াই হয়, আপুনি যদি অকলে আছে তেতিয়াহ'লেতো আপুনি অকলে শুবই লাগিব। আপুনি সেই সময়ত কি কি আমল কৰিব লাগিব যাতে শয়তানে চক্ৰান্ত কৰিব নোৱাৰে, যাতে গুনাহৰ পৰা বাচি থাকিব পাৰোঁ, সেইখিনি সুন্নত আমলখিনি, মসনুন আমলখিনি মই কৈ দিম। সেইখিনি আমল কৰাৰ চেষ্টা কৰিব। মই ভিডিঅ'ৰ শেষৰ ফালে আমলখিনি কৈ দিম, ধুনীয়াকৈ আমল কৰাৰ চেষ্টা কৰিব। 2 নম্বৰ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে 2 নম্বৰ ভুল যিটো নকৰিব সেয়া হৈছে যে আপুনি ৰাতি দেৰিকৈ নুশুব, ৰাতি সোনকালে শুই যাব। ৰাতি বহুত দেৰিকৈ শুব নালাগে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিৰ্দেশ কৰিছে তোমালোকে সোনকালে শুই যাবা। সোনকালে যদি ৰাতি ইশাৰৰ নামাজ পঢ়ি ভাত খাই যদি তুমি শুই যোৱা, শেষ ৰাতি তুমি উঠি পেলাই তাহাজ্জুদ পঢ়িব পাৰিবা, শেষ ৰাতি তুমি উঠিবা, ৰাতি সোনকালে শুই যাবা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল সকলো বিজ্ঞানিক সকলতকৈ ডাঙৰ বিজ্ঞানিক আছিল, ডাঙৰ সাইন্টিষ্ট আছিল। তেখেততকৈ ডাঙৰ সাইন্টিষ্ট পৃথিৱীত আজিলৈকে জন্ম হোৱা নাই। আল্লাহ ৰব্বুল আলামিনে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইমানেই ইলম দান কৰিছিল, ইমানেই শিক্ষা দিছিল যে পৃথিৱীৰ অন্য কাকো ইমান শিক্ষা দান কৰা নাই। সুবহানাল্লাহ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিখিনি আদেশ কৰিছে, যিখিনি নিৰ্দেশ দিছে, সেই মতে যদি আমি আমল কৰোঁ আমাৰে উপকাৰ আছে। নবীৰ এক সুন্নতৰ ওপৰত যদি আপুনি ৰিচাৰ্জ কৰে, চাব মানুহৰ ফায়দাই আছে তাতে। আপুনি পানী খোৱাৰ সময়ত তা সুন্নত হৈছে যে পানীটো আপুনি চাই খাবা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে পানীটো যেতিয়া তুমি খাবা, পানীৰ গিলাচটো লৈ পানীখিনি চাই ল'বা। তুমি থিয় হৈ নহয় বহি পানী খাবা, একেবাৰে নহয় ৰৈ ৰৈ খাবা, 3 বাৰত খাবা। চাই লোৱাটো জৰুৰী সেইকাৰণে যে তাতে কিবা পোকামাকড় আছে নেকি, কিবা বিষাক্ত বস্তু আছে নেকি। বহি খাবা, তাৰ মানে থিয় হৈ যদি পানী খাই দিয়ে বা একে উশাহত পানীখিনি খাই দিয়ে, সেই পানীৰ দ্বাৰা আপোনাৰ কিডনিত এফেক্ট হ'ব। সেই পানীৰ দ্বাৰা শৰীৰত কোনো ফায়দা নহয়, লগে লগে পেচাব হৈ যাব। পানীখিনি ৰৈ ৰৈ বহি লৈ ৰিলাক্স হৈ ৰৈ ৰৈ যদি আপুনি পানীটো খায়, সেই পানীৰ দ্বাৰা আপোনাৰ ফায়দা হ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতৰ ওপৰত যদি আমল কৰে আপোনাৰ মোৰ ফায়দা আছে। আজি মেডিকেল সায়েন্সে ৰিচাৰ্চ কৰি পাইছে ৰাতি টোপনি মাৰাৰ কিমান উপকাৰ হয়। মেডিকেল সায়েন্সে কয় যে ৰাতি যেতিয়া মানুহ শুয়ে, মানুহৰ মাথাৰ পৰা এটা বিষ জাতীয় বস্তু ওলাই যায়, যাক টক্সিন বুলি কোৱা হয়। এই বস্তুটো ওলাই শৰীৰৰ গোটেই অংগলৈ বিয়পি যায় আৰু হাতৰ তলাই ভৰিৰ তলা দি ই ওলাই যায়। আৰু এই টক্সিন ওলোৱাৰ সময় হৈছে ৰাতি তকৰিবান 9টাৰ পৰা 12টালৈকে। এইখিনি সময়ত মানুহ টোপনিত থাকিব লাগে। এইখিনি সময়ত সাৰি পাই থাকিলে মানুহৰ ক্ষতি হয়। অথচ আমাৰ যুৱক যুৱতীসকল, আমাৰ ভাই বন্ধুসকল ৰাতি 12টা, 1টা, 2টা বজালৈকে গেম খেলি খেলি কটাই দিয়ে, মোবাইল চাই চাই, মোবাইলৰ ভিডিঅ' চাই চাই কটাই দিয়ে। ইয়াতেতো নিজৰে ক্ষতি আছে। আমি যদি সুন্নতৰ ওপৰত আমল কৰোঁ, ৰাতি সোনকালে শুৱাটো
সুন্নত হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ হয়, নিৰ্দেশ কৰিছে, আৰু এয়া সুন্নত হয়, আৰু এই সুন্নতৰ ওপৰত আমল কৰিলে আমাৰে ফায়দা আছে। আৰু যদি এই সুন্নতৰ ওপৰত আমল নকৰোঁ, এইমতে নচলো, আমাৰে লোকচান হ'ব, আমাৰে ক্ষতি হ'ব পাৰে। সেইকাৰণে আমি সকলোৱে সুন্নত অনুযায়ী জীৱন কটাব লাগে, সুন্নতৰ ওপৰত আমল কৰিব লাগে। তৃতীয় নম্বৰ, ৰাতি যেতিয়া আপুনি শুব, বিছনা চাফা কৰি লৈ ধুনীয়াকৈ ঝাৰু দি বিছনা চাফা কৰি আপুনি শুব। বিছনা নাচাই পেলাই নোচোৱাকৈ যদি আপুনি শুই দিয়ে, আপোনাৰ অজানিতে বিছনাত যদি বিষাক্ত পোকা মাকৰ যদি ৰৈ যায়, সেয়া আপোনাক ধ্বংসন কৰিব, ৰাতি আপোনাক কাটিব পাৰে, আপোনাৰ বিপদ হ'ব পাৰে, আপোনাৰ মৃত্যু হ'ব পাৰে। বিছনা ধুনীয়াকৈ চাফা কৰি ল'ব, পৰিষ্কাৰ কৰি লৈ তাৰপিছত আপুনি শুব। 4 নম্বৰ যিটো আমল আপুনি কৰিব লাগে, এই ভুলটো নকৰিব। এই আমল নকৰাকৈ আমাৰ যিসকল ভাই বন্ধু ৰাতি অকলে শুয়ে, কিবা কৰ্মসূত্ৰে যদি নিজৰ ঘৰত নাই, তেওঁলোকে বাহিৰত থাকে, অকলে থাকিব লাগে, বা বহুত যিসকলে বিয়া পাতা নাই, বিয়া হোৱা নাই, অকলেই থাকে, তেওঁলোকে এইখিনি আমল কৰি ল'ব। এই আমলটো সকলোৱে কৰিব লাগে। ৰাতি যেতিয়া আপুনি শুব, ৰাতি টোপনিটো হৈছে মৌতৰ আধা ৰাস্তা। টোপনি অৱস্থাত কি হৈ যায় কোনেও ক'ব নোৱাৰে। ৰাতি টোপনি যোৱাৰ পিছত আকৌ পুৱা যে মই শাৰী পাম, এই গেৰাণ্টিও কোনে দিব নোৱাৰে। টোপনি হৈছে মৌতৰ আধা ৰাস্তা। সেইকাৰণে ৰাতি শোৱাৰ সময়ত ধুনীয়াকৈ অজু কৰি ল'ব। যদি ঠাণ্ডা দিন হৈ অজু কৰিব নোৱাৰে, কমচে কম, ইয়াতেতো অন্য কোনো ইবাদতটো আপুনি নকৰে, সেইকাৰণে আপুনি কমচে কম তৈমম কৰি ল'ব। কোনো ইবাদত কৰাৰ কাৰণেতো আপুনি তেতিয়া অজু কৰিবই লাগিব। যদি কোনো উজুৰ নাই, তেতিয়াতো তৈমম কৰিব নোৱাৰে। কিন্তু যদি এনে আপুনি শুবহে, সেই সময়ত অজু কৰিবলৈও টান পাইছে, তৈমম কৰি ল'ব ধুনীয়াকৈ। তৈমম কৰি লৈ আপুনি 3 কুল পঢ়িব। প্ৰথমতে সূৰা ইখলাছ, কুল হুৱাল্লাহু আহাদ, সূৰা ইখলাছটো পঢ়িব, তাৰপিছত সূৰা ফালাক পঢ়িব, তাৰপিছত সূৰা নাছ পঢ়িব। সূৰা ইখলাছ পঢ়ি, ফালাক পঢ়ি, আকৌ নাছ পঢ়িব। এনেকুৱাকৈ এবাৰ হ'ল, আকৌ ইখলাছ পঢ়ি, ফালাক পঢ়ি, নাছ পঢ়িব, 2বাৰ হ'ল, আকৌ সূৰা ইখলাছ পঢ়ি, ফালাক পঢ়ি, নাছ পঢ়িব, 3বাৰ হৈ গ'ল। এনেকুৱাকৈ 3 কুল 3বাৰ পঢ়াৰ পিছত আপুনি 2 হাতৰ তালুত ধুনীয়াকৈ ফুক দিব। ফুক দি মূৰৰ পৰা যিমানলৈকে হাত যায়, ভৰিলৈকে, মূৰৰ পৰা ভৰিলৈকে গোটেই শৰীৰ আপুনি মুছেহ কৰিব। মুছেহ কৰি আপুনি কাটি হৈ মনে মনে দুৰুদ শৰীফ পঢ়ি পঢ়ি টোপনিৰ দোৱাটো পঢ়ি ল'ব। আল্লাহুম্মা বিস্মিকা মুতু ওয়া আহয়া, টোপনিৰ দোৱাটো পঢ়ি ল'ব। মনে মনে দুৰুদ শৰীফ পঢ়ি পঢ়ি শুই যাব। শয়তানৰ চক্ৰান্তৰ পৰা আপুনি বাচি থাকিব। আপোনাক কোনো জীৱ জন্তুৱে, কোনো দেৱ দানৱে, কোনো পশু পক্ষীয়ে, কোনো শয়তানে আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। আপুনি এই আমল কৰি, এইখিনি যাতে কোনোদিনে আপুনি মিছ নকৰে, এই আমল কৰি আপুনি শুই যাব। 5 নম্বৰ যিটো ভুল আপুনি নকৰিব, সেয়া হৈছে ৰাতি লাইট কিংবা তো ছাতি জ্বলাই আপুনি নুশুব। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তুমি ৰাতি শুতে ছাতি নুমাই ল'বা, বাচন বৰ্তনবোৰ তুমি ঢাকি ল'বা। ঘৰত যদি বাচন বৰ্তনবোৰ আছে, কিচেনত সেইবোৰ ঢাকি থৈ আহিবা। আৰু ছাতি থাকিলে তুমি নুমাই ল'বা, কিয়নো তোমাৰ টোপনি অৱস্থাত সেইবোৰ শয়তানে লৈ, সেইবোৰ আল্লাহৰ অন্যান্য মখলুকে, সৰু সৰু মখলুকে সেইবোৰ লৈ খেলা কৰিব পাৰে, জ্বলি উঠিব পাৰে, আৰু তোমাক মাৰাত্মক ক্ষতি হ'ব পাৰে, তোমাৰ বিপদ আহিব পাৰে। সেইকাৰণে ৰাতি টোপনিৰ সময়ত, টোপনি যোৱাৰ আগত আমি এইখিনি সতৰ্ক হ'ব লাগে, এইখিনি আমল কৰিব লাগে, যিখিনি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। সুন্নত মুতাবিক আমলখিনি কৰি ৰাতি টোপনি গ'লে আল্লাহ ৰাব্বুল আলামিনে নিশ্চয় আপোনাক সকলো ধৰণৰ বিপদ আপদৰ পৰা হেফাজত কৰিব। সকলো ধৰণৰ পশু পক্ষী, দেৱ দানৱ, শয়তানৰ পৰা আল্লাহ তাআলাই হেফাজত কৰিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। ভুলেও যাতে আমি এইকেইটা ভুল আমি যাতে নকৰোঁ, এইখিনি যাতে সতৰ্ক হ'ব পাৰোঁ, তাৰ কাৰণে আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে তৌফিক দান কৰক। আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।